নমস্কাৰ গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল। আজি আমি সদৌ বিটিচি যুৱ ছাত্ৰ সন্থা আৰু সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ অনুষ্ঠিত হয় আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ গঠন হোৱাৰ পিছত আমি সূত্ৰধৰ ৰাইজৰ হকে বিভিন্ন কাম আমি কৰি আছোঁ আৰু কৰি যাম। আৰু অহা 24 তাৰিখে আমাৰ সিদ্ধান্ত মৰ্মে অহা 24 আগষ্ট তাৰিখে আমি এটা প্ৰতিনিধিমূলক সভা, মুকলি সভা আৰু বিষয় বাছনি সভা আমি অনুষ্ঠিত কৰিম। যে আমাৰ সকলো জিলা সমিতিৰ তৰফৰ পৰা আমাৰ সহযোগিতা বিচাৰিছোঁ আৰু ইতিমধ্যে আমাৰ কেইবাটাও জিলা আজি সভাত উপস্থিত আছিল আৰু সেই মৰ্মে আমি অহা 24 আগষ্ট তাৰিখটো আমি নিৰ্ধাৰণ কৰিছোঁ আৰু সেইদিনাখনো আমি সকলোৱে সহযোগ কৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত বিটিচি যুৱ ছাত্ৰ সন্থা কাৰ্যকাৰী সভাপতি ডাঙৰীয়া আছে, তেখেতে কিছু মন্তব্য ৰাখিব। নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি বঙাইগাঁওস্থিত চিকি হোটেলত আমি সদৌ বিটিচি সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হয় আৰু এই সভাত আমি বিভিন্ন জিলাৰ সূত্ৰধৰ ৰাইজৰ মানে অনুৰোধ মৰ্মে বা ডিমাণ্ড অনুসৰি আমি যিটো আমাৰ সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা যোৱা 2023 চনৰ 11 ছেপ্টেম্বৰত আমি এডক কমিটি গঠন কৰিছিলোঁ। এই এডক কমিটিখন অহা 24 আগষ্ট তাৰিখে আমি পূৰ্ণাংগ সমিতি গঠন কৰিম আৰু এই পূৰ্ণাংগ সমিতি গঠন কৰাৰ বাবে আমি এখন মুকলি সভা লগতে প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত কৰিম। আৰু এই যিটো 24 তাৰিখৰ আমাৰ কাৰ্যসূচী, এই কাৰ্যসূচীখিনি সফল কৰাৰ কাৰণে আমি বিটিচি সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আমি সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাক আমি যিখিনি পাৰোঁ, যিখিনি প্ৰয়োজন সেইখিনি আমি সহায় সহযোগ কৰিম। সেইদিনা কাৰ্যসূচীখিনি সফল কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে আমাৰ যি 24 তাৰিখৰ কাৰ্যসূচী, এই কাৰ্যসূচীখিনি সফল কৰাৰ কাৰণে যাতে বিটিচি অঞ্চলৰ লগতে যাতে গোটেই অসমৰ সূত্ৰধৰ ৰাইজে যাতে সহায় সহযোগ কৰে, তাৰ কাৰণে আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি সকলো সূত্ৰধৰ ৰাইজক বা শুভাকাংক্ষীক অনুৰোধ জনাইছোঁ। ধন্যবাদ।